ছাত্ৰ ছাত্ৰীসকল আজি আমি ৰাজনীতি বিজ্ঞান বিষয়ৰ সমসাময়িক বিশ্ব ৰাজনীতিৰ প্ৰথমটো অধ্যায় শীতল যুদ্ধৰ যুগ আলোচনা কৰিম Dear students, today we'll discuss the first chapter of contemporary world politics, the Cold War era. শীতল যুদ্ধৰ অৰ্থনো কি সেয়া জনাৰ আগতে আমি কিছুমান পূৰ্বৰ কথা মনলৈ আনি ল'ব লাগিব আমি সকলোৱে জানো তোমালোকৰ নিশ্চয় মনত আছে যে প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হৈছিল 1914 চনৰ পৰা 1918 চনলৈ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 ৰ পৰা 1945 চনলৈ The first World War was from the year 1914 to 18. Then the Second World War was from the year 1939 to the year 1945. Then you know that the Second World War was between Allied forces and Axis powers. In Allied forces, the countries were USA, USSR, Britain and France. And in Axis power, the countries were Germany, Italy and Japan. আমি সকলোৱে জানো যে 1939 চনৰ পৰা হোৱা দ্বিতীয় বিশ্বযুদ্ধ দুটাকৈ শক্তি গোষ্ঠীৰ ভিতৰত হৈছিল এটা হৈছে মিত্ৰ শক্তি আনটো হৈছে চক্ৰ শক্তি বা অক্ষয় শক্তি মিত্ৰ শক্তিৰ ভিতৰত থকা ৰাষ্ট্ৰসমূহ আছিল মাৰ্কিন যুক্তৰাষ্ট্ৰ সোভিয়েট সংঘ ব্ৰিটেইন ফ্ৰান্স আদিকে ধৰি বিভিন্ন দেশ চক্ৰশক্তিৰ ভিতৰত আছিল ঘাইকৈ জাৰ্মানী ইটালী আৰু জাপান আৰু আমি দ্বিতীয় বিশ্বযুদ্ধৰ ফলাফলো নিশ্চয় জানো যে দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত মিত্ৰ শক্তিৰ হাতত চক্ৰশক্তি পৰাজিত হৈছিল Allied forces defeated the Axis powers in the Second World War The end of the Second World War was also the beginning of the Cold War. The World War ended when the United States dropped two atomic bombs on the Japanese cities of Hiroshima and Nagasaki in August 1945. With the defeat of Germany and Japan, the devastation of Europe and in many other parts of the world, the United States and the Soviet Union became the greatest powers in the world with the ability to influence events anywhere on earth. While the Cold War was an outcome of the emergence of the US and the USSR as two superpowers rival to each other. তোমালোকে নিশ্চয় জানা যে 1945 চনৰ আগষ্ট মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাসাকিত আণৱিক বোমা নিক্ষেপ কৰে আৰু লগতে এইটো লক্ষণীয় আছিল যে সেই সময়ত সোভিয়েট সংঘৰ হাতত আণৱিক বোমা নাছিল গতিকে এনে বোমা নিক্ষেপনৰ জৰিয়তে মাৰ্কিন যুক্তৰাষ্ট্ৰই নিজৰ সামৰিক ক্ষমতাৰ বাহুল্য প্ৰদৰ্শন কৰিছিল এই ঘটনাটোৱে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰতিষ্ঠা লাভ কৰা দুই মহাশক্তি অৰ্থাৎ সোভিয়েট ৰাছিয়া আৰু আমেৰিকাৰ মাজৰ পাৰস্পৰিক সংশয় আৰু বিশ্বাসহীনতাৰ মনোভাৱ প্ৰদৰ্শন কৰাৰ লগতে শীতল যুদ্ধৰ আৰম্ভণিৰ এটা ইংগিতো সূচনা কৰে The end of the Second World War, the two superpowers USA and USSR tried to be the most powerful countries in the world আৰু এই দুইটা শিবিৰে নিজৰ প্ৰতিৰক্ষা আৰু আধিপত্য প্ৰতিষ্ঠাৰ কৌশল হিচাপে সামৰিক মিত্ৰজোঁটো গঢ়ি তুলিলে They formed military alliances and in the year 1949 USA formed NATO which is North Atlantic Treaty Organization and then USSR formed Warsaw Pact in the year 1955 1949 চনত আমেৰিকা যুক্তৰাষ্ট্ৰই মিত্ৰ ৰাষ্ট্ৰবোৰৰ সৈতে উত্তৰ আটলান্টিক চুক্তি সংগঠন নৰ্থ এটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন গঠন কৰে তাৰ পাছত সোভিয়েট সংঘই কি কৰে 1955 চনত ৱাৰ্ছ' পেক্ট গঢ়ি তোলে
আৰু এনেকৈ গোটেই পৃথিৱীখন কি হৈ যায় দুটা শক্তি গোষ্ঠীত বিভক্ত হৈ যায় এখিনি দেশে কাক ছাপোৰ্ট কৰিব আমেৰিকা যুক্তৰাষ্ট্ৰক ছাপোৰ্ট কৰিব আৰু আনখিনি দেশে কাক কৰিব সোভিয়েট সংঘক কৰিব এই যেটো নৰ্থ এটলান্টিক ট্ৰেটি অৰ্গেনাইজেশ্যন আছিল তাত 12খন ৰাষ্ট্ৰৰ সদস্য আছিল তাৰ পাছত আৰু কেইখনমান চুক্তি স্বাক্ষৰিত হয় দক্ষিণ পূব এছীয় সংগঠন কেন্দ্ৰীয় চুক্তি সংগঠন চেণ্টো আৰু চিয়াটো South East Asian Treaty Organization and Central Treaty Organization এনেদৰে কি হৈ যায় গোটেই পৃথিৱীখন সমাজবাদী আদৰ্শ আৰু পুঁজিবাদী আদৰ্শ এই দুইটা আদৰ্শত বিভক্ত হৈ যায় In the context of making alliances with the smaller countries you may ask why the superpowers needed any allies at all There are so many reasons. The first reason is vital resources such as oil and minerals. Second is territory from where the superpowers could launch their weapons and troops. Third one is locations from where they could spy on each other and economic support and in that many small allies together could help pay for military expenses. বৃহৎ শক্তি গোষ্ঠীসমূহে ৰাষ্ট্ৰবিলাকৰ লগত মিত্ৰতা স্থাপন কৰাৰ প্ৰসংগত তোমালোকৰ এটা কথা মনলৈ আহিব পাৰে যে ডাঙৰ ডাঙৰ ৰাষ্ট্ৰবোৰৰ কোনো মিত্ৰতাৰ আৱশ্যক কিয় তেতিয়া আমি কেইটামান কাৰণ পাম সেইকেইটা হৈছে সৰু সৰু ৰাষ্ট্ৰবোৰত থকা তেল আৰু খনিজ সম্পদৰ বাবে সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ শত্ৰু ৰাষ্ট্ৰত সামৰিক বাহিনী মোতায়েন আৰু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাত সুবিধা হ'বৰ কাৰণে সৰু সৰু ৰাষ্ট্ৰবোৰৰ পৰা শত্ৰুপক্ষৰ ৰাষ্ট্ৰত চোৰাং চোৱাগিৰি কৰাত সহায় হ'বৰ কাৰণে বহুত ৰাষ্ট্ৰৰ মিত্ৰতা একেলগে সামৰিক ব্যয় বা খৰচ বহন কৰাত সক্ষম হ'বৰ কাৰণে যাতে যদি খৰচটো বেছি হয় সামৰিক বাহিনীত লগা তেতিয়া যাতে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ পৰা একেলগ কৰি সহায় ল'ব পাৰে এনেকুৱা বিভিন্ন কাৰণত ডাঙৰ ডাঙৰ ৰাষ্ট্ৰবিলাকক সৰু সৰু ৰাষ্ট্ৰৰ সহায়ৰ প্ৰয়োজন হৈছিল আৰু সেই কাৰণে তেওঁলোকে মিত্ৰতা স্থাপন কৰিবলৈ আগবাঢ়িছিল We will discuss the topic Cuban Missile Crisis in the next class আমি ইয়াৰ পৰৱৰ্তী ক্লাছত কিউবান মিছাইল সংকট আলোচনা কৰিম তেতিয়ালৈকে ঘৰত ভালকৈ থাকিবা আৰু পঢ়া শুনা কৰি থাকিবা Stay safe and do sanitize Thank you